এপিনৰ পৰাতো ভগৱানকে ধন্যবাদ দিব লাগিব। মইতো কৈ আছোঁ এতিয়া অকল মই ভগৱানৰ ওপৰতে আশা কৰোঁ। কিন্তু এপিনৰ পৰা ভাল কথা যদি ফাৰ্ষ্ট ট্ৰেকটো আমি যিটো চবেই গোটেই অসমৰে যি কৈ আছোঁ, ত' এতিয়া তাকে আজি আহিলোঁ। এতিয়া গৰিমাও আহি আছে। ত' খালি আমি ভিতৰত একো যোৱাই নাই, সেইকাৰণে একেলগে গম পোৱা নাই। কিবা কোড 3 বুলি এটা বনাই দিছে, তেওঁলোকে ৰেডি কৰিছে। ত' এটলিষ্ট এই যে মই কওঁ আশা এটা, চ' আকৌ সেই আশাতে জীয়াই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' ওপৰৰ ভগৱানৰ আশা, মানুহৰ আশীৰ্বাদত আমি ভাবোঁ অতি জল্দি আমাৰ নিজৰ জুবিনে ন্যায়টো পায়, আৰু তাৰ কাৰণে আশা কৰি বহি আছোঁ। আজি হোপফুলি আজিৰ পৰা চব ভালকৈ ষ্টাৰ্ট হ'ব। কিন্তু ভাল কথা পোৱা নাই মানে তেওঁলোকে প্ৰথম কথাটো 3গৰাকীয়ে জামিন এপ্লাই কৰিছিল, কৰি তেওঁলোকে নিজে আকৌ হেৰি কৰিলে, উইথড্ৰ কৰিব পাৰিছে, জামিনখন উইথড্ৰ কৰিছে। প্লাছ চোৱা চিটুৱেশ্যন বাহিৰত কি চলি আছে এইটো গোটেই পৃথিৱীৰ মানুহে গম পায়। চ' জুবিনৰ হত্যাকাৰী জামিন লৈ পেলাই ৰাস্তাত ওলাব পাৰিছে। মোৰ প্ৰশ্নটো তাত তেওঁলোকে সেইকাৰণে মই ভাবোঁ কোনো এতিয়া তেওঁলোকে জামিনৰ এতিয়া আশাই নকৰে। খালি জামিনটো অমৃত প্ৰভাৰ জামিন লাগি আছে। ত' এইটো মই কৈছোঁ তেওঁলোকে খালি অমৃত প্ৰভাৰ জামিনে, বাকী কোনো শেখৰৰ জামিনে লগা নাই। চ' চাওঁ এতিয়া চব চোৱা শাস্তিটো পাব লাগিব। সেইটোত কোনো কম্প্ৰমাইজ নাই, কোনো ধৰণৰ তাৰমানে তাত মাফি নাই। যিহেতু আমি বাৰে বাৰে কৈ আছোঁ, আমি নাজানো, আমাক অনাৰেবল CM ছাৰে কৈছে জুবিন গাৰ্গৰ হত্যা হৈছে। তাৰপিছত যিটো আশা কৰি আমি 3 মাহ বহি আছিলোঁ চাৰ্জশ্বিটখনৰ কাৰণে SIT, তাত স্পষ্টভাৱে লিখি দিছে জুবিনৰ হত্যা হৈছে আৰু 4গৰাকী হত্যাকাৰী। এতিয়া আমাৰ মূৰ ঘূৰি পকি এটাই প্ৰশ্ন, আৰু মই এটাৰ কাৰণে ৰখি আছোঁ, হত্যাকাৰী 4টাক অতি জল্দি যিটো শাস্তি পানিছমেণ্ট দিব লাগে। বাছ মোৰ কথা হ'ল তাত, কাৰণ যিহেতু অলৰেডি তেওঁলোকৰ ওপৰত ধাৰা লগাই দিলে হত্যাকাৰী হৈছে, আৰু SIT 3 মাহ এনেইতো ঘৰত বহি পেলাই তেওঁলোকে এনেই এটাতো ৰিপৰ্ট লিখিব নোৱাৰে। তেওঁলোকে ডেফিনেটলি বহুত ষ্টাডি কৰি পেলাই এইটো ৰিপৰ্ট লিখিছে। চ' সেইমতে এতিয়া সেই ৰিপৰ্টটোৰ মতে হত্যাকাৰী 4টাক আমাক ইমিডিয়েটলি শাস্তি লাগে। আৰু তাৰ কাৰণে আজিৰ পৰা যিহেতু আমাৰ ফাৰ্ষ্ট ট্ৰেক আৰম্ভ নতুন কোৰ্টত আৰম্ভ পৰা আমাৰ জাজো নতুনকৈ আহিছে। চ' আজি আমি যামহে, এতিয়ালৈকে গমেই পোৱা নাই, কিন্তু খালি গম পাইছোঁ কিবা কোড 3 বুলি ৰেডি কৰিছে। ইয়াৰ আগতে যিখিনি হৈ গ'ল, শ্যামকানু মহন্তৰ বেংক একাউণ্ট আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে খোল খালে। তেওঁলোকে বিধিগত নীতি নিয়মখিনি বেংক একাউণ্ট সিদ্ধাৰ্থৰ আপোনাৰ প্ৰথম দিনা মই আজি কেইদিনমান আগতে কৈছিলোঁ, আমাৰ যেনেকৈ CM ছাৰে কৈছিল যে আমাৰ পানী নখৰা এখন চাৰ্জশ্বিট, মই আকৌ কৈছোঁ প্ৰথম দিনাই আমাৰ 2 মাহতে পানী চানী সৰকি গৈ গোটেই নাওখনে ফুৰি থাকিল।